ৰাষ্ট্ৰপতি গৃহ মন্ত্ৰালয়লৈ RSSৰ পত্ৰ। হিমন্ত বিশ্বৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰক। 335 ঘণ্টীয়া অনশন RSS সদস্যৰ। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। জয় এৰিলৈ পৰপতীয়া নেৰা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইবাৰ অনশনত বহিল ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এগৰাকী কাৰ্যকৰ্তা। নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱাৰ ফটো অংকন সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰা এক মন্তব্যৰ বিৰুদ্ধে 335 ঘণ্টীয়া অনশনত বহিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সেৱক হিতেশ্বৰ চক্ৰৱৰ্তী। তিনিটাকৈ দাবীৰে RSSৰ সদস্যগৰাকীয়ে 16 আগষ্টৰ পৰা এই অনশন আৰম্ভ কৰিছে। দিছপুৰস্থিত অসম সচিবালয়ৰ বিপৰীত দিশে অনশন কাৰ্যসূচী আৰম্ভ কৰা হিতেশ্বৰ চক্ৰৱৰ্তীয়ে কয় যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিব লাগে, অন্যথা আলফা স্বাধীনৰ ওপৰত থকা প্ৰতিবন্ধকতা আঁতৰাই বিপ্লৱী সংগঠন হিচাপে ঘোষণা কৰিব লাগে। গণেশগুৰিৰ পৰা জু ৰোড অভিমুখী উৰণ সেতুৰ খুঁটাত অংকিত অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এখন প্ৰতিচ্ছবি মচি পেলোৱাৰ বিৰুদ্ধে এক জনজাগৰণৰ সৃষ্টি হৈছিল। তেতিয়াই কিছুমানে জুবিন গাৰ্গৰ বাহুত টাটু হিচাপে থকা কিউবাৰ বিপ্লৱী চে গুৱেভাৰাৰ প্ৰসংগত চৰ্চা কৰিছিল। সেই প্ৰসংগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱা 10 জুলাইৰ এখন সংবাদমেলত পৰেশ বৰুৱাৰ প্ৰসংগ উল্লেখ কৰিছিল। মুখ্যমন্ত্ৰী অতি স্পষ্টকৈ কৈছিল, কোনোবাই বিপ্লৱীৰ ছবি আঁকিব বিচাৰিলে চে গুৱেভাৰাৰ ছবি কিয় আঁকিব লাগে? অসমত যদি বিপ্লৱীৰ ফটো আঁকিব লাগে আলফাৰ পৰেশ বৰুৱাৰ ছবি আঁকক। ইমান দিনে বিপ্লৱ কৰি আছে, 30 বছৰে পৰিয়ালৰ পৰা আঁতৰত থাকি সংগ্ৰাম কৰি আছে, গতিকে তেওঁৰ ছবি আঁকিব পাৰে। মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পাছতে তীব্ৰ বিতৰ্কৰ সৃষ্টি হয়। য'ত ত'ত গৈ পেলাই ফটোৰ ওপৰত চে গুৱেভাৰা বনাই দিয়ে। ভাই, চে গুৱেভাৰা কোন হয়? মইতো কিউবাত গৈছো, তাত আটাইতকৈ দেখিছো, কিউবাৰ কথা ষ্টাডি কৰিছো, আটাইতকৈ ড্ৰাগছৰ ব্যৱসায় তাত হয়। আমাৰ লগত চে গুৱেভাৰাৰ অসমৰ মাটি পানী বায়ুৰ লগত কি সম্পৰ্ক আছে? কোন হয়? অসমত যদি বিপ্লৱী বুলি ফটো আঁকে, পৰেশ বৰুৱাৰ আঁকক। মই চিৰিয়াছলি কৈছো ভাই, সংগ্ৰামটো কৰি আছে আজি 30 বছৰ। ভাল বেয়া বেলেগ কথা, যিটো পৰিয়ালৰ পৰা দূৰত থাকিটো কৰি আছে। RSSৰ নেতাগৰাকীয়ে তেতিয়াই এই মন্তব্যৰ বিৰোধিতা কৰিছিল। সংবাদ মাধ্যমৰ আগত চক্ৰৱৰ্তীয়ে কয়, এটা কথা মনত ৰাখিব, মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজিলৈকে এই বক্তব্যৰ কোনো ধৰণৰ স্পষ্টীকৰণ দিয়া নাই। গতিকে এয়া স্পষ্ট যে এই বক্তব্য মুখ্যমন্ত্ৰীৰ জিভা পিছল খাই ওলোৱা নাছিল, সম্পূৰ্ণ বিচাৰ বিবেচনাৰে এই মন্তব্য কৰিছিল। এতিয়া আমাৰ প্ৰশ্ন হ'ল, পৰেশ বৰুৱা বিপ্লৱী নে সন্ত্ৰাসবাদী? যদি পৰেশ বৰুৱাৰ ছবি ৰাজস্থানত আঁকি জনাব পাৰে, তেনেহলে ভাৰত চৰকাৰে দশক জুৰি তেওঁক নিষিদ্ধ কৰি কিয় থৈছে? যিখন চৰকাৰে ফেচবুকত কোনোবাই বিপ্লৱৰ কবিতা লিখিলে বা চৰকাৰ বিৰোধী কথা আপডেট দিলে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে, সেইখন চৰকাৰৰে সাংবিধানিক মুৰব্বীজনে ৰাষ্ট্ৰৰ দ্বাৰা নিষিদ্ধ ঘোষিত সংগঠন এটাৰ মুৰব্বী এজনৰ ছবি আঁকিবলৈ ৰাজহুৱাকৈ আহ্বান জনাইছে। এয়া কেনেধৰণৰ স্ববিৰোধী কথা? তাৰ পাছতো আমি মানি ল'ব লাগে যে আমাৰ দেশৰ আইন সকলোৰে বাবে সমান। তেওঁ আৰু কয়, সকলোতকৈ ডাঙৰ কথাটো হ'ল, যি RSSৰ ভাতৃ সংগঠন হিচাপে পৰিচিত বিজেপি দলৰ চৰকাৰৰ তেখেত মুখ্যমন্ত্ৰী, সেই RSSৰ বহু কেইজন প্ৰচাৰক আৰু স্বয়ংসেৱকক পৰেশ বৰুৱা নেতৃত্বাধীন আলফাই হত্যা কৰিছিল। সংঘই ৰাষ্ট্ৰবাদত বিশ্বাস কৰাৰ বিপৰীতে আলফাই বিচাৰিছিল স্বাধীন অসম, ভাৰতৰ পৰা বিচ্ছিন্ন কৰিব বিচাৰিছিল অসমক। সেয়ে সংঘৰ লগত আলফাৰ সংঘাত আদৰ্শগত, যিটো কাৰণত আলফাৰ বাবে সংঘৰ স্বয়ংসেৱক পৰিয়ালবোৰে দশক ধৰি ভাবুকি আৰু নিৰ্যাতনত জীৱন নিৰ্বাহ কৰিব লাগিছিল। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো দলৰ বদান্যতাৰ বাবে মুখ্যমন্ত্ৰী হৈ আছে, সেই বিজেপি দলটোৱে দুজনকৈ দলীয় প্ৰাৰ্থীক আলফাই দলীয় পতাকাৰ তলত গুলীয়াই হত্যা কৰিছিল বুলিও চক্ৰৱৰ্তীয়ে কয়। তেওঁ ক্ষোভ প্ৰকাশ কৰি কয়, RSSৰ নেতৃত্বৰ কোনো এজনে মুখ্যমন্ত্ৰীৰ মন্তব্যটোৰ বিষয়ে এষাৰো বাক্য প্ৰতিবাদ নকৰিলে। বিজেপিৰ দলীয় সভাপতিগৰাকীও এই বিষয়ত সম্পূৰ্ণ নিমাত। এয়া আচৰিত। সংঘৰ এগৰাকী স্বয়ংসেৱক হিচাপে আমি এতিয়াও জ্ঞাত যে সংঘই লক্ষ্যপথৰ পৰা তিলমানো বিচ্যুত হোৱা নাই। আদৰ্শতকৈ ব্যক্তিগত স্বাৰ্থ ঊৰ্ধত নহয় বুলি সংঘৰ চিৰপৰিচিত নীতিৰ কথা সকলোৰে জ্ঞাত। তেনেহলে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ক্ষেত্ৰ আৰু প্ৰান্তৰ নেতৃত্বই আদৰ্শতকৈ মুখ্যমন্ত্ৰীজনৰ প্ৰতি দৰদ দেখুৱাৰ কাৰণ কি?
হিতেশ্বৰ চক্ৰৱৰ্তীয়ে উল্লেখ কৰা মতে 1991 চনৰ 16 আগষ্টত বৰপেটাত আলফাই RSSৰ প্ৰচাৰক প্ৰমোদ মনোহৰ দীক্ষিতক গুলীয়াই হত্যা কৰিছিল। একেদৰে 2005 চনৰ 30 আগষ্টত RSSৰ নলবাৰী বিভাগৰ বিভাগ প্ৰমুখ শুক্লেশ্বৰ মেধিক আলফাই গুলীয়াই হত্যা কৰিছিল। তেওঁ কয় 16 আৰু 30 আগষ্ট দুয়োটা দিনে আমাৰ বাবে প্ৰাসংগিক। সেয়ে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আমাৰ দুইজন জ্যেষ্ঠ কাৰ্যকৰ্তাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি 16 আগষ্টৰ পৰা আমি অনশন আৰম্ভ কৰি 30 আগষ্টত শেষ কৰিম। চক্ৰৱৰ্তীয়ে লগতে কয়, মোৰ দাবী মুখ্যমন্ত্ৰীগৰাকীয়ে 10 জুলাইৰ এই বক্তব্য ৰাজহুৱা ক্ষমা প্ৰাৰ্থনাৰে সম্পূৰ্ণৰূপে উঠাই লওক, নতুবা তেখেতে পদত্যাগ কৰক। নহলে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এটা ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ পঞ্জীয়ন কৰক আৰু আলফাৰ ওপৰত থকা সকলো নিষেধাজ্ঞা ভাৰত চৰকাৰে উঠাই লৈ সংগঠনটোক এটা গণতান্ত্ৰিক সামাজিক সংগঠন হিচাপে স্বীকৃতি দিয়ক। মুখ্যমন্ত্ৰীৰ এই কাম কাজৰ সবিশেষ বিৱৰণ দি ইতিমধ্যে ৰাষ্ট্ৰপতি, অসমৰ ৰাজ্যপাল আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ পত্ৰ প্ৰেৰণ কৰিছে RSS নেতাগৰাকীয়ে। ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে তেওঁৰ পত্ৰৰ সঁহাৰি দিয়া বুলিও চক্ৰৱৰ্তীয়ে উল্লেখ কৰে। প্ৰিয় দৰ্শক, কমেণ্ট বক্সত নিজৰ মতামত নিৰ্ভয়ে লিখিব। অনুগ্ৰহ কৰি আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইখন আপোনাৰে প্লেটফৰ্ম, য'ত আমি সঁচা বাতৰি পৰিৱেশনৰ ক্ষেত্ৰত কালৈকো ভয় নকৰোঁ। আমি কাৰোৰে ইচাৰাত চলা গোলাম নহয়। ব্যুৰো ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।